নমস্কাৰ, ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ স্বাগতম জনাইছোঁ। আজি ছিৰিজ কমপ্লিশ্যনৰ এলফাবেট ছিৰিজটো আৰম্ভ কৰিম। ছিৰিজ কমপ্লিশ্যনত নাম্বাৰৰ নিচিনাকৈ লেটাৰ কিছুমানো দিয়া থাকে আৰু তাৰ পিছৰটো আমি বা খালী ঠাইটো বিচাৰি উলিয়াব লাগে। আৰু লেটাৰ ছিৰিজত কি হয়, লেটাৰখিনি নেচাৰেল ছিৰিজতো দিয়া থাকিব পাৰে, নতুবা ৰিভাৰ্ছ ছিৰিজতো দিয়া থাকিব পাৰে। ৰিভাৰ্ছ ছিৰিজ মানে উল্টাকৈ, গতিকে এনেকৈও দিয়া থাকিব পাৰে। কেতিয়াবা আকৌ কি কৰে, নাম্বাৰখিনি এটা এৰি এটা এৰি বিটো এৰি পেলাই চিটো দিলে, আকৌ চিটো এৰি ইটো দিলে, গতিকে এ চি ই তাৰ পিছৰটো কি সুধিব পাৰে। কেতিয়াবা আকৌ কি কৰে, ৰিপিট কৰে, যেনে এ বি বি চি তাৰ পিছৰটো কি হ'ব, গতিকে এনেকৈও কিছুমান দিয়ে। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ যাওঁতে আমি লেটাৰবিলাকৰ পজিশ্যনবিলাক জানিব লাগিব। এটা নেচাৰেল ছিৰিজত এই এ বি চি ডিৰ পজিশ্যন হ'ব 1 2 3 4, তেনেকৈ গৈ এক্স ৱাই জেডৰ হ'বগৈ 24 25 26। ৰিভাৰ্ছ পজিশ্যনত কি হয়, জেড ৱাই এক্স এইখিনি হয় 1 2 3, এনেকৈ গৈ লাষ্টত চি বি এ এইখিনি হ'বগৈ 24 25 26। গতিকে এৰ পজিশ্যন 1ও হ'ব পাৰে আৰু 26ও হ'ব পাৰে, বিৰ পজিশ্যন 2 হ'ব পাৰে, 25ও হ'ব পাৰে, চিৰ পজিশ্যন 3ও হ'ব পাৰে, 24ও হ'ব পাৰে। তেনেদৰে এক্সৰ পজিশ্যন 24 আৰু 3ও হ'ব পাৰে, ৱাইৰ পজিশ্যন 25 আৰু 2 হ'ব পাৰে, জেডৰ পজিশ্যন 26 আৰু 1 হ'ব পাৰে। গতিকে এই এলফাবেটখিনিৰ পজিশ্যনখিনি আমি মনত ৰাখিব লাগিব। এতিয়া এই পজিশ্যনখিনি ইয়াত দেখাই থোৱা আছে। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু এৰ পজিশ্যন 1 বা 26, বিৰ পজিশ্যন 2 বা 25, চিৰ পজিশ্যন 3 বা 24, তেনেদৰে গৈ গৈ এক্সৰ পজিশ্যন হ'ব 24 বা 3, ৱাইৰ পজিশ্যন হ'ব 25 বা 2 আৰু জেডৰ পজিশ্যন হ'ব 26 বা 1। এতিয়া আমি কুৱেশ্যন দুটামান কৰিবলৈ চাওঁ। কুৱেশ্যন নম্বৰ 1, এ বি ডি জি তাৰ পিছৰটো সুধিছে। এতিয়া ইয়াত এৰ পিছত বি হৈছে, গতিকে ইহঁতৰ মাজত লেটাৰ ইয়াত নাই। বিৰ পিছত ডি হৈছে, গতিকে ইয়াত লেটাৰ এটা আছে। ডিৰ পিছত জি হৈছে, গতিকে ইহঁতৰ মাজত লেটাৰ আছে দুটা। গতিকে জিৰ পিছত কি হ'ব সেইটো সুধিছে। যদি ইয়াত চাওঁ, ইয়াত 0 1 2 এক এককৈ বাঢ়ি আছে, গতিকে তাৰ পিছৰটো হৈ যাব 3। গতিকে জিৰ পিছত আমি এনেকুৱা এটা লেটাৰ লিখিব লাগিব মাজত, জি আৰু সেই লেটাৰটোৰ মাজত 3টা লেটাৰ থাকে। গতিকে জিৰ পিছত হ'ব জি, এইচ আই জে, 3টা হৈ গ'ল, গতিকে তাৰ পিছৰটো হৈ যাব কে। ইয়াত অপশ্যন ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2, এ ডি এইচ এম এছ তাৰ পিছৰটো সুধিছে। এতিয়া আৰু এৰ পৰা ডিলৈকে মাজত লেটাৰ আছে দুটা, ডিৰ পৰা এইচলৈ মাজত লেটাৰ আছে 3টা, এইচৰ পৰা এমলৈ মাজত লেটাৰ আছে 4টা, এমৰ পৰা এছলৈ মাজত লেটাৰ আছে 5টা। গতিকে ইয়াত এক এককৈ বাঢ়ি আছে, 2 হৈছে, 3 হৈছে, তাৰপিছত 4 হৈছে, তাৰপিছত 5 হৈছে, তাৰ পিছৰটো হ'ব 6। মানে এছ আৰু এ লেটাৰটোৰ মাজত 6টা লেটাৰ থাকিব লাগিব। গতিকে এছৰ পিছত যদি আমি 6টা লেটাৰ বাদ দিওঁ, টি ইউ ভি ডব্লিউ এক্স ৱাই, সেই 6টা বাদ দিলে লেটাৰটো হৈ যাব জেড।
Question number 3. X U R O L তাৰ পিছৰটো উলিয়াব লাগে এটাটো ৰিভাৰ্সত আছে x ৰ পৰা আমি যদি উভতি আহো x আৰু u ৰ মাজত থাকিব দুটা লেটাৰ u আৰু r ৰ মাজত থাকিব দুটা লেটাৰ এটো আসলে উভতি আহিছো কাৰণে আমি এটো মাইনাসত লিখিব পাৰো r আৰু o ৰ মাজত থাকিব দুটা লেটাৰ o আৰু l ৰ মাজত থাকিব দুটা লেটাৰ গতিকে l ৰ পিছৰটো হ'ব l আৰু a টোৰ a যিটো ইয়াত লেটাৰ ওলাব হেতু মাজত দুটা লেটাৰ থাকিব লাগিব গতিকে l ৰ পৰা যদি আমি উভতি আহো k j তাৰপিছত ইয়াত হৈ যাব i গতিকে ইয়াত অপচন a টো শুদ্ধ হ'ব Question number 4. R M খালি ঠাই দিছে F D C এটো ৰিভাৰ্সত আছে R ৰ পৰা যদি আমি ৰিভাৰ্সত আহো R আৰু M ৰ মাজত কেটা লেটাৰ আছে চাৰিটা আছে এটা M আৰু এটো মাজত কেটা লেটাৰ আছে আমি নাজানো তেনেদৰে এই খালি ঠাই আৰু এই F টোৰ মাজত কেটা লেটাৰ আছে আমি হেতু নাজানো এটা F আৰু D ৰ মাজত চাও F আৰু D ৰ মাজত আছে এটা লেটাৰ আৰু D আৰু C ৰ মাজত আছে এটাও নাই মানে এটা 0 হ'ল গতিকে এটো 0 -1 ইয়াত হৈ যাব -2 ইয়াত হৈ যাব -3 তেতিয়া ইয়াত হ'বগে -4 মানে এটো এফালে কমি আহি আছে এক এককে কমি আহি আছে গতিকে C D F গতিকে F আৰু এই লেটাৰটোৰ মাজত দুটা লেটাৰ থাকিব লাগিব গতিকে আমি যদি F ৰ পিছত যদি আমি দুটা লেটাৰ চাও দুটা লেটাৰ বাদ দি পেলাই চালে I পাম বা M ৰ পৰা আমি তিনটা লেটাৰ ৰিভাৰ্সত আহিলে আমি এটো পাম I পাম M ৰ পৰা যদি আমি তিনটা লেটাৰ বাদ দি পেলাই ৰিভাৰ্সত আহো তেতিয়া আমি I পাম গতিকে আমি এফালৰ পৰাও কৰিব পাৰো এটো তেতিয়া M ৰ পৰা আমি তিনটা লেটাৰ ৰিভাৰ্সত বাদ দিব লাগিব এফালৰ পৰা আহিলে আমি নেচাৰেল সিৰিজত আহিব লাগিব F ৰ পিছত হ'ব I গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব D Question number 5 A Z B Y C X D W আৰু তাৰ পিছৰটো সুধিছে এতিয়া এই সিৰিজটো দুটা সিৰিজ সোমাই আছে মানে A B C D গতিকে তাৰ পিছৰটো হৈ যাব E আকৌ এটো ৰিভাৰ্স সিৰিজ এটাও আছে Z ৰ পিছত Y হৈছে তাৰ পিছত X হৈছে তাৰ পিছত W হৈছে গতিকে তাৰ পিছৰটো হ'ব V গতিকে E V টো শুদ্ধ হ'ব ইয়াত B অপচনটো শুদ্ধ হ'ব গতিকে এনেকুৱা ধৰণৰ হে দুটা সিৰিজৰ নাম আমাক লেটাৰো দিব পাৰে Question number 6 D F G J K M N Q R T ইয়াতো দুটা সিৰিজ আছে D ৰ পৰা G হৈছে গতিকে ইহঁতৰ মাজত দুটা লেটাৰ আছে আকৌ G ৰ পৰা K হৈছে গতিকে ইহঁতৰ মাজত তিনটা লেটাৰ আছে K ৰ পৰা N হৈছে ইহঁতৰ মাজত আকৌ দুটা লেটাৰ আছে এটো ভুল হৈছে এটো G ৰ পৰা K হৈছে নাই ঠিকে আছে G ৰ পৰা K তিনটা আকৌ N ৰ পৰা R হৈছে গতিকে N আৰু R ৰ মাজত আছে তিনটা লেটাৰ
গতিকে 2 3 2 3 এইটো পেটাৰ্ণত আছে এতিয়া যদি আমি এইটো পেটাৰ্ণ চাওঁ এফৰ পৰা জে হৈছে মানে মাজত আছে তিনিটা লেটাৰ আকৌ জেৰ পৰা এম হৈছে মাজত আছে দুটা লেটাৰ এমৰ পৰা হৈছে কিউ গতিকে মাজত আছে তিনিটা লেটাৰ আৰু কিউৰ পৰা হৈছে টি গতিকে মাজত আছে দুটা লেটাৰ তাৰ পিছৰটো সুধিছে এতিয়া প্ৰথমটো সিৰিজত 2 3 2 3 এনেকৈ গৈ আছিলে 2 3 2 3 গতিকে আৰৰ পিছৰটো হ'ব এই আৰৰ পিছৰটো হৈ যাব 2 3 2 3 2 মানে আৰৰ পিছত দুটা লেটাৰ আমি যদি বাদ দিওঁ তেতিয়া যিটো লেটাৰ হ'ব সেইটো ইয়াত বহিব এছ টি বাদ দিলে হৈ যাব ইউ তাৰপিছত এই টি পিছৰটো চিৰিজ চাওঁ 3 2 3 2 এনেকৈ গৈ আছিলে 3 2 3 2 গতিকে তাৰপিছত হৈ যাব 3 গতিকে মানে টিৰ পিছত আমি তিনিটা লেটাৰ বাদ দিব লাগিব টিৰ পিছত যদি আমি তিনিটা লেটাৰ বাদ দিওঁ তেতিয়া আমি পাম এক্স গতিকে ইয়াৰ পিছত হৈ যাব ইউ এক্স বি অপশ্যনটো শুদ্ধ হ'ব ইয়াত Question number 7 A B Z B C Y C D X D E W ইয়াত তিনিটা সিৰিজ থকা নিচিনা লাগিছে A B Z B C Y C D X D E W তাৰ পিছৰটো সুধিছে এৰ পৰা বি হৈছে বিৰ পৰা চি হৈছে চিৰ পৰা ডি হৈছে গতিকে ডিৰ পিছত হ'ব ই ইয়াত হৈছে বিৰ পৰা চি তাৰপিছত হৈছে ডি তাৰপিছত হৈছে ই গতিকে তাৰ পিছৰটো হ'ব এফ ইয়াত ৰিভাৰ্চত আহিছে জেডৰ পৰা হৈছে ৱাই ৱাইৰ পৰা হৈছে এক্স এক্সৰ পৰা হৈছে ডব্লিউ গতিকে ডব্লিউৰ পিছৰটো হৈ যাব ভি গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব ই এফ ভি হ'ব ই এফ ভি অপশ্যন এটো শুদ্ধ হ'ব Question number 8 N E Q M G O L I M K K K তাৰ পিছৰটো উলিয়াব দিছে প্ৰথম সিৰিজটো চাওঁ এনৰ পিছত হৈছে এম এনৰ পিছত এম হৈছে মানে এইটো ৰিভাৰ্সত আহিছে এমৰ পিছত হৈছে এল এইটো ৰিভাৰ্সত আহিছে এলৰ পিছত হৈছে কে গতিকে কেৰ পিছত হ'ব জে এতিয়া ইৰ পিছত জি হৈছে মানে এটা এৰি গৈছে জিৰ পিছত হৈছে আই ইয়াতো এটা এৰি গৈছে আইৰ পিছত হৈছে কে ইয়াতো এটা এৰি গৈছে গতিকে কে পিছৰটো হৈ যাব এম
3 নম্বৰ চিৰিজটো চাওঁ কিউৰ পিছত O হৈছে এইটো ৰিভাৰ্সত আহিছে কিউৰ পিছত O হৈছে এটা এৰিয়া আহিছে ওৰ পিছত হৈছে M ইয়াতো এটা এৰিয়া আহিছে এমৰ পিছত হৈছে K ইয়াতো এটা এৰিয়া আহিছে গতিকে K ৰ পিছত হ'ব এটা আমি এৰি দিব লাগিব গতিকে হয়তো হ'ব I ইয়াত শুদ্ধ উত্তৰটো হ'ব JMI অপশ্যন ডি Question number 9 A Y D B V F D R H খালি ঠাই দিছে K G L এৰ পিছত B হৈছে বিৰ পিছত D হৈছে মানে এটা এৰি দিছে ডিৰ পিছত কি হ'ব আৰু এটোৰ পিছত আকৌ K হৈছে 2 নম্বৰ চিৰিজটো চাওঁ y ৰ পিছত হৈছে V এটো ৰিভাৰ্স হৈছে আৰু ই এৰি থৈ আহিছে দুটা ভিৰ পিছত হৈছে R গতিকে ই তিনটা এৰি থৈ আহিছে আৰু পিছত কি হ'ব সেইটো আমি নাজানো তাৰ পিছত হৈছে G 3 নম্বৰ চিৰিজটো চাওঁ D ৰ পিছত হৈছে F D ৰ পিছত F হৈছে মানে এটা এৰি থৈ গৈছে F ৰ পিছত হৈছে H গতিকে ইয়াতো এটা এৰিছে গতিকে H ৰ পিছত আমি লিখিব পাৰো এটো এটা যেটো এৰি থৈ গৈছে জেল হ'ব ইয়াৰ লাষ্টৰটো হৈ যাব J J ৰ পিছত যদি আমি আকৌ এটা এৰি থৈ যাওঁ L গতিকে লাষ্টত J আছে এটা আমি অপচনত লাষ্টত J থকা দুটা পাইছো GMJ আৰু GLJ এই দুটাৰ ভিতৰত কোনবা এটা হ'ব এতিয়া আমি প্ৰথম দুটা কেনেকৈ উলিয়াব পাৰো হেতু চাওঁ ইয়াত A ৰ পৰা B হওঁতে এটাও এৰা নাই এই প্ৰথমটো সিৰিজ A ৰ পৰা B হওঁতে এটাও নেৰিলে B ৰ পৰা D হওঁতে এটা এৰিলে D ৰ পৰা যেহেতু এই দুটা অপচনতে G আছে গতিকে আমি G টো ইয়াত বহাব পাৰো প্ৰথম লেটাৰটো গতিকে D ৰ পৰা G হওঁতে ই কেটা এৰি থৈ গৈছে D ৰ পৰা G হওঁতে ই এৰি থৈ গ'ল ইয়াত দুটা D ৰ পৰা যেতিয়া G হৈছে ই দুটা এৰি থৈ গৈছে গতিকে G ৰ পৰা যেতিয়া K হৈছে এটা ইও তিনটা এৰি থৈ গৈছে ঠিকে আছে গতিকে G টো শুদ্ধ কাৰণ এটো 0 1 2 3 এটো সিৰিজত আছে এতিয়া ইয়াত যদি চাওঁ D ৰ পৰা F হৈছে D ৰ পৰা সৰি এই 2 নম্বৰ সিৰিজটো যদি চাওঁ Y ৰ পৰা V হৈছিলে গতিকে দুটা এৰি থৈ গৈছিলে V ৰ পৰা R হৈছিলে তিনটা এৰি থৈ গৈছিলে গতিকে R ৰ পিছত আমি যদি চাৰিটা এৰি থৈ যাওঁ R ৰ পিছত যদি আমি চাৰিটা এৰো R ৰ পিছত চাৰিটা এৰি থৈ গলে হ'ব M এতিয়া M ৰ পৰা G লৈকে পাঁচটা হয় নে নহয় যদি চাওঁ যদি পাঁচটা হয় তেতিয়া এটো শুদ্ধ হৈছে আমাৰ M ৰ পৰা G লৈকে হ'ব 1 2 3 4 5 মানে L K J I H গতিকে পাঁচটা এৰি পেলাই G পালো গতিকে আমাৰ এটো GMJ এটো শুদ্ধ হ'ব GMJ টো শুদ্ধ হ'ব অপচন বি Question number 10 A তাৰপিছত আকৌ দুটা হৈছে CD তাৰপিছত তিনটা হৈছে GHI তাৰপিছৰটো হ'ব লাগিব চাৰিটা আৰু তাৰপিছৰটো দিছে পাঁচটা লেটাৰ
এৰ পৰা হৈছে এৰ পিছৰটো হৈছে চি ডি আমি যদি ইয়াত বিটো বাদ ইয়াত বিটো এৰি থৈ গৈছে তাৰপিছত হৈছে চি ডি তাৰপিছত ইটো যদি এৰি থৈ যাওঁ ই এফ যদি আৰু ই এফ তাৰপিছত হ'ব জি এইচ আই মানে এৰি থোৱা সংখ্যাকেইটা বাঢ়ি বাঢ়ি গৈ আছে ইয়াত এটা এৰি থৈ গৈছে ইয়াত দুটা এৰি থৈ গৈছে তাৰপিছত হ'ব যদি আমি তিনিটা এৰি দিওঁ জি এইচ আই জে কে এল যদি এৰি থৈ যাওঁ তেতিয়া আমি লিখিম এম এন অ' পি ইয়াত আমি এম এন অ' পি কিয় লিখিছোঁ কাৰণ ইয়াত প্ৰথমতে এটা আছিলে লেটাৰ তাৰ পিছৰটোত দুটা হ'ল তাৰ পিছৰটোত তিনিটা হ'ল গতিকে তাৰ পিছৰটোত চাৰিটা হ'ব লাগিব তাৰপিছত এৰা লেটাৰটো এৰি থৈ যোৱা লেটাৰটো ইয়াত বাঢ়িব এম এন অ' পিৰ পিছত চাৰিটা লেটাৰ আমি এৰি থৈ যাম এম এন অ' পি তাৰপিছত কিউ আৰ এছ টি তাৰ পিছৰটো ইউ ভি ডব্লিউ এক্স ৱাই হ'ব ইয়াত আমি 5টা লেটাৰ পালোঁ গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব এম এন অ' পি অপশ্যন ডিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 11 DCBA তাৰপিছত হৈছে WXYZ WXYZ HGFE তাৰপিছত হৈছে STUV LKJI তাৰপিছত আমাক উলিয়াবলৈ দিছে এটা যদি আমি সেই আগতে দেখুওৱা পজিশ্যন চাৰ্টখন চাওঁ ইয়াত ডিৰ পজিশ্যনটো হৈছে 4 আৰু 23 আৰু এক্সৰ পজিশ্যনটো ডব্লিউ পজিশ্যনটো 4 আৰু 23 এতিয়া ইয়াত এনেকুৱা ধৰণে দিছে সিহঁতৰ পজিশ্যনবিলাক একেই এৰ পজিশ্যন যদি আমি নেচাৰেলি হিচাপ কৰি যাওঁ 1 জেডৰ পজিশ্যন যদি ৰিভাৰ্চত হিচাপ কৰোঁ 1 বিৰ পজিশ্যন 2 ৱাইৰ পজিশ্যনো 2 চিৰ পজিশ্যন 3 এক্সৰ পজিশ্যনো 3 ডিৰ পজিশ্যন 4 ডব্লিউৰ পজিশ্যনো 4 এইখিনি ৰিভাৰ্চত আছে তেনেদৰে এইচৰ পজিশ্যন 8 আৰু ৰিভাৰ্চত যদি আমি হিচাপ কৰোঁ এছৰ পজিশ্যনো 8 জিৰ পজিশ্যন 7 তেনেদৰে টিৰ পজিশ্যন 7 এফৰ পজিশ্যন 6 ইউৰ পজিশ্যনো 6 ইৰ পজিশ্যন 5 ভিৰ পজিশ্যন 5 এতিয়া এলৰ পজিশ্যন 12 গতিকে ৰিভাৰ্চত যদি আমি চাওঁ তেতিয়া 12 পজিশ্যন ৰিভাৰ্চত আছে অ'ৰ কেৰ পজিশ্যন 11 ৰিভাৰ্চত যদি চাওঁ পিৰ পজিশ্যন 11 জেৰ পজিশ্যন 10 আৰু ৰিভাৰ্চত যদি চাওঁ কিউৰ পজিশ্যন 10 আইৰ পজিশ্যন 9 ৰিভাৰ্চত যদি চাওঁ আৰৰ পজিশ্যন 9 গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব OPQR অপশ্যন এটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 12
S H G R I F Q J E P K D তাৰপিছতো উলিয়াবলৈ দিছে ইয়াত প্ৰথমটো সিৰিজ যদি চাওঁ এছৰ পৰা আৰ হৈছে ইয়াত ৰিভাৰ্স হৈছে এছৰ পৰা আৰ পৰা হৈছে কিউ কিউৰ পৰা হৈছে পি গতিকে পিৰ পিছত হ'ব ও এই 2 নম্বৰ সিৰিজটো এইচৰ পিছত হৈছে আই এটো নেচাৰেল সিৰিজ এইচৰ পিছত আই আইৰ পিছত জে তাৰপিছত কে তাৰপিছত হৈ যাব এল জিৰ পিছত হৈছে এফ এটো আকৌ ৰিভাৰ্সত আহিলে জিৰ পিছত হৈছে এফ এফৰ পিছত হৈছে ই ইৰ পিছত হৈছে ডি গতিকে ডিৰ পিছত হৈ যাব চি ইয়াত শুদ্ধ উত্তৰটো হ'ব ও এল চি অপচন বি টো শুদ্ধ Question number 13 A B B A A B C C B A A B C D এইকেইটা ইয়াত ৰিভাৰ্স হৈছে A B হৈছে B A A B C হৈছে C B A গতিকে A B C D হৈ যাব D C B A অপচন ডি টো শুদ্ধ হ'ব Question number 14 F L P I N S L P V তাৰপিছত উলিয়াবলৈ দিছে এটা ইয়াত এফৰ পৰা আই হৈছে গতিকে দুটা নেচাৰেল সিৰিজত এইট হৈ গৈছে লেটাৰ আইৰ পৰা এল হৈছে ইয়াতো দুটা এইট হৈ গৈছে গতিকে এলৰ পিছত যেটো হ'ব আমি দুটা এইট হৈ যাব লাগিব এটা হৈ যাব ও 2 নম্বৰ সিৰিজটো চাওঁ এলৰ পিছত এন হৈছে এটো নেচাৰেলি গৈছে এলৰ পিছত এন হৈছে এটা এইট হৈ গৈছে এনৰ পিছত পি হৈছে ইয়াতো এটা এইট হৈ গৈছে গতিকে পিৰ পিছত হ'ব কিউ যদি এইট হৈ যাওঁ কিউ পিছত হৈ যাব আৰ তেনেদৰে 3 নম্বৰ সিৰিজটো চাওঁ পিৰ পিছত এছ হৈছে ইয়াত এইট হৈ গৈছে দুটা এছৰ পিছত হৈছে ভি ইয়াতো এইট হৈ গৈছে দুটা গতিকে ভিৰ পিছতো আমি দুটা এৰিব লাগিব WX এৰিলে Y হ'ব O R Y অপচন সি টো শুদ্ধ হ'ব Question number 15 প্ৰথমটো দিছে খালি ঠাই তাৰ পিছত S I Y দিছে তাৰ পিছত হৈছে O E U তাৰ পিছত হৈছে K A Q G W M C S I এটা ইয়াত খালি ঠাইটো প্ৰথমতে দিছে আমি যদি এফালৰ পৰা কৰিবলৈ চাওঁ তেতিয়া সিৰ পিছত হৈছে জি সিৰ পিছত জি হৈছে মানে 8 হৈ আহিছে তিনটা লেটাৰ জিৰ পিছত হৈছে কে ইয়াতো তিনটা 8 হৈ আহিছে কেৰ পিছত হৈছে ও ইয়াতো তিনটা 8 হৈ আহিছে ওৰ পৰা হৈছে এছ
ইয়াতো তিনিটা এৰিছে গতিকে এছৰ পিছৰটো হৈ যাব আমি যদি এছৰ পিছত তিনিটা এৰো টি ইউ ভি এৰিলে হৈ যাব ডব্লিউ গতিকে ইয়াত প্ৰথমতে অপশ্যন ডিত ডব্লিউ আছে আৰু অপশ্যন বিত ডব্লিউ আছে গতিকে বি আৰু ডিৰ ভিতৰত কোনোবা এটা শুদ্ধ হ'ব ইয়াত তাৰ পিছৰটো উলিয়াবলৈ চাওঁ এছৰ পিছত হৈছে ডব্লিউ ইয়াত তিনিটা এৰিছে আকৌ ডব্লিউৰ পিছত হৈছে এ ডব্লিউৰ পিছত এ হৈছে মানে এক্স ৱাই জেড এৰিছে আকৌ এৰ পৰা আৰম্ভ হৈছে নতুনকৈ চিৰিজটো গতিকে ইয়াতো তিনিটা এৰিছে এৰ পৰা হৈছে ই গতিকে ইয়াতো তিনিটা এৰি থৈ আহিছে ইৰ পৰা হৈছে আই ইয়াতো তিনিটা এৰিছে গতিকে আইৰ পিছত হৈ যাব তিনিটা এৰিলে জে কে এল যদি আৰু হৈ যাব এম গতিকে আমি 3 নম্বৰ চিৰিজটো নাচালেও হ'ব ইয়াত শুদ্ধ উত্তৰটো হৈ যাব বি ডব্লিউ এম আৰু লাষ্টত চিটো এই দুইটাতে আছে অপশ্যনত গতিকে ইয়াত এনটো ইয়াত ভুল হৈ আছে গতিকে অপশ্যন বিটো শুদ্ধ হ'ব Question number 16. W X Z W X Z তাৰ পিছত হৈছে X W Y এইটো দিছে খালী ঠাই V U W U T V T S U এটা W X এটাও এৰি থৈ যোৱা নাই W X ৰিভাৰ্চত হৈছে খালি এক্সৰ পিছত হ'ব W গতিকে ইয়াত অপশ্যনত প্ৰথমতে W আছে অকল B আৰু D এই দুটাৰ ভিতৰতে কোনোবা এটা শুদ্ধ হ'ব তাৰ পিছৰটো চিৰিজটো চাওঁ এক্সৰ পিছত হৈছে W এক্সৰ পিছত W হৈছে ইয়াতো ৰিভাৰ্চত এটাও এৰা নাই গতিকে ডব্লিউৰ পিছত হ'ব ভি গতিকে ডব্লিউ ভি এক্স ইয়াত এক্স আছে 2 নম্বৰ অপশ্যনটোত 2 নম্বৰ লেটাৰটোত এক্স আছে গতিকে এইটো ভুল হ'ব এই ডি অপশ্যনটো শুদ্ধ হ'ব আমি 3 নম্বৰ চিৰিজটো নাচালেও হ'ব ইয়াত 16ৰ ডিটো শুদ্ধ হ'ব Question number 17 প্ৰথমটো খালী দিছে তাৰপিছত পি এছ ভি ই এইচ কে টি ডব্লিউ জেড আই এল অ' এতিয়া আমি এইটো যদি এফালৰ পৰা এনেকৈ কৰি আহোঁ আইৰ পৰা টি হৈছে গতিকে আই আৰু টিৰ মাজত কেইটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 10টা লেটাৰ আছে টিৰ পিছত হৈছে ই 1 2 3 4 5 6 7 8 9 10 ইয়াতো 10টা লেটাৰ আছে আকৌ ইৰ পিছত হৈছে পি 1 2 3 4 5 6 7 8 9 10 ইয়াতো আছে 10টা লেটাৰ গতিকে পিৰ পিছত এনেকুৱা এটা লেটাৰ বহিব যিটো আমি 10টা লেটাৰ এৰি থৈ যাব লাগিব পিৰ পিছত যদি আমি 10টা লেটাৰ এৰি থৈ যাওঁ কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই 1 2 3 4 5 6 7 8 9 10 জেডলৈকে 10 হ'ল গতিকে পিৰ পিছত আকৌ নতুনকৈ চিৰিজটো আৰম্ভ হ'ব এৰে
গতিকে ইয়াত অপশ্যনত প্ৰথমতে এ থকা অকল এটাই আছে, অপশ্যন বিত আছে। গতিকে এই বি অপশ্যনটো শুদ্ধ হ'ব। আমি বাকী দুটা চিৰিজ চাবলৈ দৰকাৰ নাই। অপশ্যনত যদি আৰু এটা এ থাকিলেহেঁতেন তেতিয়া আমি চাবলগীয়া হ'লহেঁতেন। ইয়াত যিহেতু অকল এটাতে আছে এইটো, গতিকে বাকীকেইটা চিৰিজ চাব দৰকাৰ নাই। অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 18, PTVX AEG1 GI, তাৰপিছত দিছে খালী ঠাই WACEHLNP। PTVX AEGI, তাৰপিছত খালী ঠাই দিছে। আমি যদি পিৰ আৰু এৰ মাজত চাওঁ কেইটা লেটাৰ আছে, পিৰ আৰু এৰ মাজত যদি আমি ৰিভাৰ্ছত আহোঁ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14, 14টা লেটাৰ আছে ৰিভাৰ্ছত। এৰ পৰা তেনেকৈ 14টা লেটাৰ আমি ৰিভাৰ্ছত আহিলে কি পাম? 1 2 3 4 5 6 7 8 9 10 11 12 13 14, এল পাম। অপশ্যনত এল আছেনে? এটাত আছে এল, হ'লেও তাৰ পিছৰটো উলিয়াই চাওঁচোন। টিৰ পৰা ই হৈছে, আমি যদি এইটো আমি ৰিভাৰ্ছত নকৰি নেচাৰেল চিৰিজত হিচাপ কৰোঁ তেতিয়া কেইটা থাকিব মাজত? 1 2 3 4 5 6 7 8 9 10, 10টা আছে। গতিকে ইৰ পিছত যদি আমি হিচাপ কৰোঁ 10টা এৰি থৈ পেলাই তেতিয়া কি হ'ব? 1 2 3 4 5 6 7 8 9 10, পি। গতিকে অপশ্যন বিটো এল পি পালোঁ, বাকীকেইটা আৰ টি ওলাব আমি যদি চাওঁ। বাকীখিনি কৰি থাকিব দৰকাৰ নাই, যিহেতু এল পি ইয়াত কোনোটো অপশ্যনতে নাই। অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 19, এ আমি এইটো অকণমান ভালদৰে যদি চাওঁ, ইয়াত 3টামান চিৰিজ থকা নিচিনা লাগিছে। এ চি, তিনিটা নহয়, ইয়াত দুটা আছে। এ চি, তাৰপিছত আকৌ এ হ'ল, তাৰপিছত হ'ল ই, তাৰপিছত আকৌ এ হ'ল, তাৰপিছত হ'ল জি, জিৰ পিছত আকৌ এ হ'ল, তাৰপিছত হ'ল আই, আকৌ এ হ'ল। গতিকে একে এটা চিৰিজ গৈ আছে আৰু এইটো এটা চিৰিজ ইয়াত গৈ আছে। গতিকে চিৰ পিছত ই হৈছে, চিৰ পিছত ই হওঁতে ই কেইটা এৰি থৈ গৈছে? এটা এৰি থৈ গ'ল। ইৰ পৰা জি হৈছে, এটা এৰি থৈ গৈছে। জিৰ পৰা আই হৈছে, এটা এৰি থৈ গৈছে। গতিকে আইৰ পিছৰটো হ'ব, এটা যদি এৰোঁ জেটো এৰি গ'লে হ'ব কে। গতিকে ইয়াত কে হ'ব, ইয়াৰ পিছৰটো কে বহিব ইয়াত। অপশ্যন বিটো শুদ্ধ হ'ব। কে পিছৰটো যদি আকৌ সোধে তেতিয়া আকৌ এ হ'ব, কাৰণ এইটো একে গৈ আছে নহয়। তেনেদৰে আকৌ কেৰ পিছৰটো ইয়াত হৈ যাব এল যদি আৰু এম। গতিকে এইটো দুটা চিৰিজ আছে, একে এটা গৈছে আৰু ইয়াত এটা এটা এৰি থৈ গৈছে। শুদ্ধ অপশ্যন হ'ব বি। কুৱেশ্যন নম্বৰ 20, MNOLRIV। এতিয়া এই কুৱেশ্যনটো অকণমান ইয়াত আমি যদি চাওঁ এইটো খেলি মেলি হৈ আছে। এমৰ পিছত ডাইৰেক্ট এন হৈছে, মানে এটা এৰি থৈ যোৱা নাই। এনৰ পিছত অ' হৈছে, অ'ৰ পিছত আকৌ এল হৈছে, বহুত কমি গৈছে। এলৰ পিছত আকৌ আৰ হৈছে, আৰৰ পিছত আকৌ আই হৈছে। ডিফাৰেঞ্চ মানে
কিছুমানত নাই, কিছুমানত বহুত বেছি হৈ গৈছে ডিফাৰেঞ্চ। আইৰ পিছত ভি, গতিকে এইটো আমি এনেকৈ কৰিলে নহ'ব। আকৌ যদি দুটা ছিৰিজ আছে নেকি বুলি চাওঁ, এম আৰু অ'ৰ পৰা আৰ আৰু ভি, এনৰ পিছত এলৰ পিছত আই, এনেকৈ কৰিলেও বস্তুটো নিমিলে। কিন্তু আমি সিহঁতৰ পজিশ্যনখিনি যদি উলিয়াই চাওঁ, ইয়াত এমৰ পজিশ্যন 13, এনৰ পজিশ্যন 14, অ'ৰ পজিশ্যন 15, এলৰ পজিশ্যন 12, আৰৰ পজিশ্যন 18, আইৰ পজিশ্যন 9 আৰু ভিৰ পজিশ্যন 22। এতিয়া যদি এই অংকটো আমি অকণমান বেলেগ ধৰণে চিন্তা কৰোঁ, এম আৰু এন ইহঁতৰ পজিশ্যনকেইটা যদি প্লাছ কৰোঁ, তেতিয়া হৈ যাব 13 + 14, 27। অ' আৰু এল লওঁ, অ'ৰ পজিশ্যন 15, এলৰ পজিশ্যন 12, এইটো হৈ গ'লো, এইটো পাই গ'লোঁ আমি 27। O + L = 15 + 12 = 27। তেনেদৰে যদি আৰ আৰু আইটো লওঁ, আৰৰ পজিশ্যন 18, আইৰ পজিশ্যন 9, এইটো পাই গ'লোঁ 27। গতিকে ভিৰ লগত এনেকুৱা এটা আমি নাম্বাৰ ল'ব লাগিব যিটো নেকি পজিশ্যন, ভিৰ যিহেতু 22 আছে, গতিকে 27 ওলাবলৈ হ'লে ভিৰ লগত আমি যিটো নাম্বাৰ ল'ম তাৰ পজিশ্যনটো 5 হ'ব লাগিব, তেতিয়াহে 27 হ'ব। গতিকে 5 পজিশ্যন কাৰ? ইৰ পজিশ্যন 5, গতিকে ইয়াত অপশ্যন ই, চিটো শুদ্ধ হ'ব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'বিলাকত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।